অখিল গগৈয়ে এক ডাঙৰ মন্তব্য কৰিছে। গাঁওবুঢ়াৰ দৰে হাত সাৱটি বহি থাকিলে আমি বিজেপিক হৰুৱাব নোৱাৰোঁ। এক প্ৰকাৰে বিধায়ক অখিল গগৈ স্বীকাৰ কৰিছে যে বিৰোধীৰ ব্যৰ্থতাৰ কথা। তাৰ পাছতেই বিৰোধীয়ে কি ষ্ট্ৰেটেজি ল'ব লাগিব বিজেপিক পৰাস্ত কৰিবৰ বাবে সেই কথা উল্লেখ কৰিছে। ২৪ ঘণ্টাই সমষ্টিত বিৰোধীয়ে কাম কৰিব লাগিব, জনতাৰ মাজলৈ যাব লাগিব। এনেদৰে বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীৰ ষ্ট্ৰেটেজি কি হ'ব সেই কথা উল্লেখ কৰি লগতে বিজেপিৰ বিৰুদ্ধে বা বিজেপিৰ লগত যে জনতা নাই সেই কথাও আশ্বস্ত কৰিব বিচাৰিছে অখিল গগৈ। অখিল গগৈ কৈছে বিজেপিৰ সৈতে আজিৰ তাৰিখত আহোম, মৰাণ, মটক, সংখ্যালঘু মুছলমানো বিজেপিৰ সৈতে নাই বুলি উল্লেখ কৰিছে অখিল গগৈয়ে। এটা ডাঙৰ খবৰ আমি এই মতে লৈ আহিছোঁ যে গাঁওবুঢ়াৰ দৰে হাত সাৱটি বহি থাকিলে আমি বিজেপিক হৰুৱাব নোৱাৰোঁ। বিজেপিক কেনেদৰে হৰুৱাব লাগিব তাৰ ষ্ট্ৰেটেজি উল্লেখ কৰিছে বা কেনেদৰে আগবাঢ়িব লাগিব বিৰোধী সেই কথা উল্লেখ কৰিছে অখিল গগৈয়ে। ২৪ ঘণ্টাই সমষ্টিত বিৰোধীয়ে কাম কৰিব লাগিব, জনতাৰ মাজলৈ যাব লাগিব। বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীৰ ষ্ট্ৰেটেজি আচলতে কি হ'ব সেই কথা উল্লেখ কৰিছে বিধায়কগৰাকীয়ে। বিজেপিৰ সৈতে আজিৰ তাৰিখত আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চাহ জনগোষ্ঠীয় লোক কোনোৱেই নাই। সংখ্যালঘু মুছলমানেও বিজেপিক ভোট নিদিয়ে। বিজেপিৰ সৈতে কোনোৱে নাই বুলি উল্লেখ কৰিছে অখিল গগৈয়ে। অৰ্থাৎ দাবী কৰিছে তেখেতে হিন্দু মুছলমান হিতাধিকাৰীৰ ৰাজনীতি কৰে ভাৰতীয় জনতা পাৰ্টীয়ে। কেৱল মাত্ৰ হিন্দু মুছলমান আৰু হিতাধিকাৰীৰ ৰাজনীতি কৰে। বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীৰ জনতাৰ মাজলৈ যোৱাৰো আহ্বান জনাইছে অখিল গগৈয়ে। অখিল গগৈয়ে আজিৰ দিনটোত এনেদৰে ডাঙৰ মন্তব্য আগবঢ়াইছে। লগতে বিজেপিৰ বিৰুদ্ধে বিৰোধী এতিয়াও যে সাজু নহয় সেই কথাও স্বীকাৰ কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে আমি এতিয়াও সাজু হৈ উঠা নাই। গাঁওবুঢ়াৰ দৰে হাত সাৱটি বহি থাকিলে আমি বিজেপিক ২০২৬ বিধানসভা নিৰ্বাচনত পৰাস্ত কৰিব নোৱাৰিম। এনেদৰে ডাঙৰ মন্তব্য কৰিছে। লগতে কেনেদৰে বিজেপিক পৰাস্ত কৰিব পৰা যাব তাৰ বাবে প্ৰত্যেকটো সমষ্টিত জনতাৰ মাজলৈ যাব লাগিব বিৰোধী। যিসকলে নিৰ্বাচন খেলিম বুলি ভাবিছে তেখেতসকলে ২৪ ঘণ্টাই সমষ্টিবাসীৰ সৈতে যোগাযোগত থাকিব লাগিব, ৰাইজৰ মাজলৈ যাব লাগিব, এনে এক দাবী কৰিছে। অৰ্থাৎ বিৰোধীৰ ষ্ট্ৰেটেজি কি হ'ব বিজেপিক পৰাস্ত কৰিবৰ বাবে সেই কথা উল্লেখ কৰিছে। লগতে বিৰোধীৰ নেতালৈ আহ্বান জনাইছে। সমান্তৰালভাৱে APCCৰ সভাপতি গৌৰৱ গগৈকো আবেদন জনাইছে। পত্ৰৰ জৰিয়তে এক বিশেষ কথা উল্লেখ কৰিছে অখিল গগৈয়ে। কেনেদৰে ২৬ৰ বাবে সাজু হ'ব বিৰোধী। লগতে স্বীকাৰ কৰিছে যে আমি এতিয়াও বিজেপিক পৰাস্ত কৰিবৰ বাবে সাজু হৈ উঠা নাই। কিন্তু বিজেপিক পৰাস্ত কৰিবলৈ হ'লে বিৰোধীৰ ষ্ট্ৰেটেজি আচলতে কি হ'ব সেই কথা উল্লেখ কৰিছে অখিল গগৈয়ে। মন্তব্য আছে শেহতীয়াকৈ বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে অসমত কেনেধৰণৰ ৰাজনৈতিক পৰিৱেশে বিৰাজ কৰিব তাক লৈ অখিল গগৈ মত কি আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। আৰু সেইকাৰণে মই নিশ্চিত যে ২০২৬ চনত আমি বিজেপিক হৰুৱাব পাৰিম। কিন্তু হৰুৱাব পাৰিম তেতিয়াহে, মই খালি আপোনালোকক এটা কথা কৈ লওঁ, মই যিটো কথা কওঁ একদম কংক্ৰিটকৈ কওঁ, ২৬ত আমি তেতিয়াহে হৰুৱাব পাৰিম। মই ভাবোঁ যে অবজেক্টিভলি বস্তুনিষ্ঠভাৱে আজিৰ দিনটো বিজেপিৰ বিৰুদ্ধে অসমীয়া মানুহে বিজেপিক হৰুৱাব খোজে। কিন্তু ছাবজেক্টিভলি অৰ্থাৎ বিষয়নিষ্ঠভাৱে আমি কি কৰিছোঁ, ছাবজেক্টিভলি সংগঠন বা পাৰ্টি হিচাপে বিজেপি আমাতকৈ আগুৱাই আছে। আমি অপজিশ্যনছ আৰ নট প্ৰিপেয়াৰ্ড টু ফাইট এগেইনষ্ট বিজেপি। এতিয়ালৈকে যি ধৰণৰ প্ৰস্তুতি চলাব লাগিছিলে, যি ধৰণৰ ষ্ট্ৰেটেজি লগাব লাগিছিলে, যি ধৰণৰ লজিষ্টিক ছাপৰ্ট লগাব লাগিছিলে, যি ধৰণৰ আমি নেৰেটিভ বনাব লাগিছিলে আৰু অনবৰতে কাম কৰিব লাগিছিলে, সেইটো এতিয়ালৈকে আমাৰ প্ৰিপেয়াৰ কৰি থকা। গতিকে আমাৰ ওপৰত নিৰ্ভৰ কৰিব। বিৰোধী দলসমূহে যদি সঁচাকৈ ভালকৈ কাম কৰে তেতিয়াহ'লে বিজেপি অসমত হাৰিব। আৰু বিজেপিয়ে যদি বেছিকৈ কাম কৰে আৰু বিৰোধী দলবিলাকে যদি এতিয়ালৈকে থকা নিচিনাকৈ ৰৈ থাকে তেতিয়াহ'লে আমি হাৰিম। কথা সেইটোৱে, খোলাখুলি কথা। মানে আসন বিতৰণটো আগতে হৈ যাব লাগিব যাতে সকলোৱে নিজে নিজে লাগি যায়। মানে সঁচাকৈ যদি অসমত বিজেপিক হৰুৱাব লাগে কি কৰিব লাগে জানানে? কি কৰিব লাগে, মই ইতিমধ্যে আজি মানে আচলতে গৌৰৱ গগৈলৈও এখন চিঠি দিছোঁ, কংগ্ৰেছৰ AICCলৈও মই এখন চিঠি দিছোঁ, আমাৰ অল অপজিশ্যনছবিলাকলৈ মই এখন চিঠি দিছোঁ যে আমি সঁচাকৈ যদি ২০২৬ জিকিব খোজোঁ আন সকলো কাম আমি বন্ধ কৰি দিব লাগে। আমি আন সকলো কাম বন্ধ কৰিব লাগে আৰু ২৬ৰ কাৰণে বহি যাব লাগে। মইতো কৈছোঁ যে দৰকাৰ হ'লে এদিন, দুদিন, ৩ দিন আমি একেৰাহে বহোঁ,
টিভিক মাতি নহয় নিজাববীয়াকৈ বহোঁ আৰু এইদৰে বহি আমি গোটেইখিনি ফাইনেল কৰি লওঁ একেলগতে অঁ নহয় কাইলৈ পৰহিলৈ 7 দিনৰ ভিতৰত 7 দিনৰ ভিতৰত 7 দিন 10 দিনৰ ভিতৰত আমি প্ৰস্তুত হ'ব লাগিব যে আমি কোনটো সমষ্টিত কোন পাৰ্টীয়ে ইলেকশ্যন খেলিম ইলেকশ্যন খেলাৰ যিখিনি মানুহ তেওঁলোকে ফিল্ডত গৈ 24 ঘণ্টা কাম কৰিব লাগিব ফিল্ডত কাম কৰিবৰ কাৰণে যিটো টিম বনাব লাগে তাৰ যিটো মেকানিজম মই ভিতৰৰ কথাখিনি আৰু নকওঁ আপোনালোকে সকলোৱে জানে সেই মেকানিজমটো তাত গঢ়ি উঠিব লাগিব তাত ফিল্ড লেভেলত আমাৰ কোঅৰ্ডিনেশ্যন অল পাৰ্টিৰ মাজত কোঅৰ্ডিনেশ্যন গঢ়ি উঠিব লাগিব কোঅৰ্ডিনেশ্যন আপ টু গ্ৰাছৰুট লেভেল এইটো হ'ব লাগিব আৰু তাৰ পাছত আমি একেলগতে লগ লাগি নেৰেটিভ বনাব লাগিব আৰু একদম যেটো কয় ষ্ট্ৰেটেজি মানে হ'ল এনেকুৱা বৰ্ষামুখ কাঁড়ডাল একদম বিজেপিৰ বিৰুদ্ধে কেনেকৈ ধৰণে লৈ যাম সেইটো ঠিক কৰি ল'ব লাগিব যদি সেইটো কৰিব পাৰোঁ তেতিয়াহ'লে আমি বিজেপিক 2026ত হৰুৱাব পাৰিম আৰু যদি সেইটো কৰিব নোৱাৰোঁ গাঁওবুঢ়াৰ নিচিনাকৈ বহি থাকোঁ কাম নকৰি যে একদম মানে আৰামত থাকোঁ তেতিয়াহ'লে হাৰিম কথাটো সেইটো অসমৰ মানুহে বিজেপিক হৰুৱাটো বিচাৰিছে অসমৰ মানুহে বিজেপিৰ পৰা অসমৰ মানুহক পৰিত্ৰাণ দিয়াটো বিচাৰিছে অসমৰ মানুহে বিজেপিক বিদায় দিব কৈছে অসমৰ মানুহে বুজি উঠিছে আপোনালোকে নিজেই চাওক আজি প্ৰত্যেকজন কৰ্মচাৰী আজি প্ৰতিবাদত আছে প্ৰত্যেকজন অসমত যিকোনো সময়তে যাওঁ কোনোবা এটা ডিপাৰ্টমেণ্টৰ কোনোবা কৰ্মচাৰীয়ে আন্দোলন কৰি আছে অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ 6 জনগোষ্ঠীয়ে 24 ঘণ্টা এতিয়া আন্দোলন কৰি আছে অসমৰ ট্ৰাইবেল মানুহবিলাক পৰিশ্ৰান্ত কেলে যে ট্ৰাইবেল মানুহবিলাকক সকলোকে কৈছিলে যে তোমালোকক আমি চিট চিডিউল দিম অৰ্থাৎ সংবিধানসন্মত স্বায়ত্ব শাসন দিম বুলি কৈছিলে নিদিলে একোৱে নকৰিলে একো কামেই নকৰিলে আছুক আপুনি সুধিবলৈ যাওক আছুক কৈছিলে যে তোমালোকৰ অসম চুক্তিৰ আমি পূৰ্ণাংগ কাৰ্যকৰীকৰণ কৰিম তোমালোকৰ আমি 6 মানে অসম চুক্তিৰ 6 নম্বৰ দফাটো পূৰ্ণাংগ কাৰ্যকৰী কৰিম আৰু আমি পলিটিকেল সেফগাৰ্ড কনষ্টিটিউচনেল সেফগাৰ্ড দিম এটা কামো নকৰিলে আপোনালোকে নিজে চাওক যে কোনো ধৰণৰ অসমৰ মানুহৰ কোনো কামেই বিজেপিয়ে নকৰিলে কৈছিলে যে অসমৰ বানপানী সমস্যাৰ আমি 100% সমাধান কৰি দিম অসমৰ বানপানী সমস্যাৰ 100% বাদ দিয়ক 20%টো সমান হ'ব গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ অকল এটাই কাম কৰিছে হিতাধিকাৰী তৈয়াৰ কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে আৰু বকবাজ কিছুমান অদৰকাৰী কিছুমান লেকচাৰ দি মানুহবিলাকক উত্তেজিত আৰু বৰ্ণবাদী কৰি তুলিছে তাৰ বাহিৰে বিজেপিয়ে একোৱে কৰিব পৰা নাই সেইকাৰণে মই স্পষ্টভাৱে ক'ব খোজোঁ আজি উজনি অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী আহোমসকল চুতীয়াসকল চাহ জনগোষ্ঠী তেওঁলোক বিজেপিৰ লগত নাই নামনি অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী কোচ ৰাজবংশীসকল তেওঁলোক বিজেপিৰ লগত নাই মুছলমানসকল তেওঁলোকো বিজেপিৰ লগত নাই নিজে চাওক আপোনালোকে আজি চাহ জনগোষ্ঠীৰ প্ৰত্যেকজন মানুহে সেইদিনা আপোনালোকে দেখিলেনে চাহ জনগোষ্ঠীৰ মানুহক যেতিয়া তেওঁলোকে সেইদিনা কিবা 20,000 নে 25,000 টকাকৈ যে নচাৰ কাৰণে দিছিলে তাৰে 100 গৰাকীমান ছাত্ৰ আৰু ছাত্ৰীয়ে কৈছে যে আমাক নচা পইচা দিলে কি হ'ব আমাক জনজাতিকৰণ লাগে এতিয়ালৈকে দিয়া নাই প্ৰত্যেকজন মানুহ এতিয়া কনচিয়াছ কিন্তু উই দ্য অপজিশ্যনছবিলাকে এতিয়ালৈকে ষ্ট্ৰেটেজি বনাব পৰা নাই কাম আগবঢ়াব পৰা নাই এনেই আমি বহি আছোঁ আৰু সেইকাৰণে মই নিশ্চিত